আমি আজিৰ পৰা 31st আসাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ 2024 ইয়াত আমি সৰুসজাই একুৱেটিক কমপ্লেক্সত আৰম্ভ কৰিছোঁ। অসম সাঁতোৰ সংস্থাৰ এই গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 462 গৰাকী সাঁতোৰবিদে ইয়াত অংশগ্ৰহণ কৰিছে। আজি পুৱা বেলাৰ পৰাই এই খেলসমূহ আৰম্ভ হৈছে। বিভিন্ন কেটেগৰীত জুনিয়ৰ সাব জুনিয়ৰ অপেন লেভেলত, আৰু আমি ইয়াতে অহা দুদিনত ডাইভিং আৰু ৱাটাৰ পলো আয়োজন কৰিছোঁ। আমি যথেষ্ট সঁহাৰি পাইছোঁ। ল'ৰা ছোৱালীবিলাকে আজি ভাল প্ৰদৰ্শন কৰিছে, খেল প্ৰদৰ্শন কৰিছে। আমি আশাবাদী, উৎফুল্লিত যে মানে আমি এই ষ্টেট চেম্পিয়নশ্বিপত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লেভেলত খেলুৱৈ সাঁতোৰবিদ আমি দেখিবলৈ পাইছোঁ। আমি ইয়াৰ পৰাই অহা দিনত অনুষ্ঠিত হ'বলগীয়া উৰিষ্যা আৰু মেংগলোৰত সাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ, ইয়াৰ পিছত ত্ৰিমান্দ্ৰমত ডাইভিং আৰু ৱাটাৰ পলো, আজি এই খেলখনৰ পৰা নিৰ্বাচন কৰি অসম দলটো গঠন কৰিম। আৰু ভাবিছোঁ ভাল হ'ব, আপোনালোকৰ সহায় সহযোগিতা পাইছোঁ, গতিকে আমি ভাল হ'ব বুলি আশা কৰিছোঁ।